ক্ষমা খুজিব লাগিব তাৰ পিছত আমি ইলেকশ্যনৰ কথা পাতিম মই ঠিকে কৈছো নে নাই ক্ষমা খুজিব লাগিব নে নাই তেওঁলোকে আজিলৈকে ৰাভা মানুহৰ ওচৰত তেওঁলোকে ক্ষমা খুজিছে আজিলৈকে তেওঁলোকে 24 গৰাকী ৰাভা লোকক গুলিয়াই হত্যা কৰাৰ আজিলৈকে ক্ষমা খোজা নাই বিজেপি চৰকাৰ আহিলে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদ আজি আগবাঢ়ি গ'ল আৰু আমি বিজেপি দলে আজি ৰাভা বড়ো গাৰো গোৰ্খা কোচ ৰাজবংশী অসমীয়া ভাষী বঙালী ভাষী আজি সকলোৰে মাজত আমি মিলন আৰু সমন্বয়ৰ সাঁকো আজি আমি নিৰ্মাণ কৰিলো অলপ আগতে আপোনালোকে কেণ্ডিডেট সকলৰ লগত চিনাকি হল প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে এইবাৰ ৰাভা আছঙত ইলেকশ্যন উঠিবলৈ সুবিধা পাইছে আজি মই গৌৰৱ অনুভৱ কৰো 4 জনকৈ বড়ো সমাজৰ ব্যক্তিক ৰাভা 5 জন বড়ো সমাজৰ ব্যক্তিক ৰাভা আছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি দলে টিকেট দিছে গোৰ্খা লোকক সন্মান কৰিছে গাৰো লোকক সন্মান কৰিছে অসমীয়া ভাষী বঙালী ভাষী লোকক সন্মান কৰিছে আজি ৰাভা আছং এক শান্তিৰ নতুন দ্বীপলৈ পৰিণত হৈছে যোৱা জানুৱাৰী মাহত মই ৰাভা আছং কাউন্সিলৰ অফিচলৈকে আহিছিলো দুধনৈত মই ৰাভা নেতাসকলক অনুৰোধ কৰিছিলো যে এইবাৰ যেতিয়া ইলেকশ্যন আহিব আপোনালোকে সকলোকে লগত ল'ব আৰু একেলগে ইলেকশ্যন উঠিব মই আজি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাইছো যে এইবাৰ সকলো জাতি জনগোষ্ঠীক লৈ ৰাভা জাতি আগুৱাই যাব বিচাৰিছে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদ আগুৱাই যাব বিচাৰিছে শ্ৰদ্ধা ৰাইজ আমাক একতা লাগে আমাক সমন্বয় লাগে আৰু আমি যদি একেলগে নাথাকো আমি যদি একেলগে এটা পৰিয়ালৰ দৰে নাথাকো বাংলাদেশীয়ে আমাৰ মাটি বাঢ়ি সকলো কাঢ়ি লৈ গুচি যাব আমাক জীয়াই থাকিবই নিদিব তেওঁলোকে আজি আমি সকলো একেলগে আছো কাৰণে বাংলাদেশীবোৰ বিজেপি চৰকাৰ আহাৰ পিছৰ প্ৰায় গাঁতৰ তলত সোমাই গৈছে গাঁতৰ ওপৰত উঠিব পৰা নাই এতিয়া গাঁতৰ ওপৰত উঠিব পাৰে নেকি যেতিয়ালৈকে আমি একেলগে থাকিম আমাক কোনেও পৰাজিত কৰিব নোৱাৰে আমি একেলগে থাকিম আৰু একেলগে আমি আগবাঢ়ি যাম শ্ৰদ্ধা ৰাইজ আজি ৰাভা আছং স্বায়ত্তশাসিত পৰিষদত বিত্তীয় ক্ষমতা সাংবিধানিক স্বীকৃতি আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ আছো মই জানুৱাৰী মাহত ৰাভা আছঙৰ কাৰ্যালয়ত আহোঁতে মই কৈছো যে অহা কিছুদিনৰ ভিতৰত ৰাভা নেতৃবৃন্দ আমাৰ জাতি জনগোষ্ঠী নেতৃবৃন্দৰ সৈতে অসম চৰকাৰ আৰু গৃহমন্ত্ৰী অমিত শাহৰ আমি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিম যাতে আমি সাংবিধানিক অধিকাৰ লাভ কৰিব পাৰো শ্ৰদ্ধা ৰাইজ আজি আমি একেলগে আগুৱাই গৈছো আৰু একেলগে আগুৱাই লৈ আমি এখন নতুন অসমৰ সপোন দেখিছো আজি বিজেপি চৰকাৰ অহাৰ পিছত অসমীয়া ভাষী ৰাভা লোকৰ মাজত পাৰ্থক্য নোহোৱা হল বড়ো ৰাভা হাজং গাৰো কোচ ৰাজবংশী গোৰ্খা অসমীয়া বঙালী আজি আমি একেলগে একেটা ছাতৰ তলত আমি ভাৰত আৰু অসমৰ উন্নয়নৰ বাবে কাম কৰিছো এখন নতুন অসমৰ আমি সপোন দেখিছো আৰু চাওঁতে আমাৰ অসমখনক আজি আমি আগুৱাই লৈ গৈছো মোৰ মনত আছে
2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ আমি 830 টকা দিছিলোঁ আৰু মাত্ৰ 19 লাখ লোকক আমি অৰুণোদয় আঁচনি দিছিলোঁ। আজি আমি আগবাঢ়ি গৈ আছো, প্ৰথমতে 28 লাখ আৰু এইবাৰ আমি আমাৰ ৰাজ্যখনৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। পলাশবাৰী সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব। বকো সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব আৰু 1250 টকাকৈ আমি আপোনালোকৰ একাউণ্টত জমা দিম। কংগ্ৰেছ দলে মোক সমালোচনা কৰে যে অৰুণোদয় আঁচনি আমি বোলে ভোটৰ কাৰণে দিছো। কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে এই মাহৰ 10 তাৰিখে 1250 টকাটোৱে কিমান সহায় কৰে কংগ্ৰেছ দলে বুজি নাপায়। আজি মই যদি পাৰিলোহেঁতেন আৰু কেতিয়াবালৈকে পাৰিম, মোৰতো মনত ইচ্ছা আছে 1250 নহয় মাহত 2000 মানকৈ একেলগে দিয়াৰ কাৰণে। আজি মই কংগ্ৰেছক ক'ব খুজিছো যে আপোনালোকৰ চৰকাৰ আছিলে 15 বছৰত আপোনালোকে কি আঁচনি দিছিলে? একোতো দিয়া নাছিলে। কি দিছিলে? ধুতি আৰু লুঙি, হয় নে নহয়? তেওঁলোকৰ হাতত কোনো আঁচনি নাছিলে। আজি আমি কি সিদ্ধান্ত লৈছো যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে সেই ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম, তাৰো আজি আমি সিদ্ধান্ত লৈছো। 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব নৱেম্বৰ ডিচেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰো। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ চৰকাৰ আছিলে, দুখীয়া মানুহে ধান উৎপাদন কৰে, বিক্ৰী কৰাৰ জাগা নাই, মহাজনে 600 টকাত প্ৰতি কুইণ্টলত ধান লৈ যায়। চৰকাৰে ধান নিকিনিছিলে। আমাৰ চৰকাৰ আহিলে 1800 টকাত আমি ধান কিনা আৰম্ভ কৰিলো। লাহে কৰি 2100 হ'ল, 2300 টকা হ'ল। এইবাৰ 1 এপ্ৰিলৰ পৰা আমি আপোনালোকৰ পৰা ধান 2550 টকাত আমি 1 কুইণ্টলকৈ ধান কিনিবৰ বাবে সিদ্ধান্ত লৈছো। আজি সৰিয়হ কিনাৰ ব্যৱস্থা নাছিলে, আমি সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছো। শ্ৰদ্ধা ৰাইজ, মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে, আমি লাহে লাহে সকলো মানুহক ৰেচন কাৰ্ড দিছো আৰু 6 মাহত আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি ৰেচন কাৰ্ডখন হ'ল, আমি হস্পিটালত গলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য। আজি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল। কিন্তু মই তাতে সন্তুষ্ট নহয়। এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম। বজাৰত যদি 90 টকা দাম, আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব। তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো, বজাৰত যদি চেনিৰ দাম 70 টকা, আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব। আজি নিমখ আমি 10 টকা কম দামত, বজাৰতকৈ কম দামত
আমি 1 কেজি নিমখ আপোনালোকক ৰেচন কাৰ্ডত ল'ব দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। তাৰ মানে অৰুণোদয় ঘৰত আহিলে 1 কেজি ইলেক্ট্ৰিচিটিৰ দাম কমিলে, 1 টকা দাম কমিলে, আৰু লগতে আমি ধান বিক্ৰী কৰিলে 250 টকা, সৰিয়হ বিক্ৰী কৰিলে 500 টকা 1 এপ্ৰিলৰ পৰা আমি বেছিকৈ পাম। আৰু লগতে ৰেচন কাৰ্ডত এতিয়া অকল চাউলে আমি নাপাওঁ, এতিয়াৰ পৰা ৰেচন কাৰ্ডত আমি 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাম, আৰু 1 কেজি নিমখো আমি বজাৰতকৈ 10 টকা কম দামত পোৱা আৰম্ভ কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আগতে কংগ্ৰেছে এনেকুৱা কিবা কাম কৰিছিলে নেকি আপোনালোকৰ কাৰণে? কংগ্ৰেছে কেতিয়াবা কৰিছিলে নেকি? আজি আমি কি সিদ্ধান্ত লৈছো? যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই বকুত আহিছিলো, মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব। আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা আছঙত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা আছঙৰ ইলেকশ্যনৰ পিছতেই আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম। প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে, আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে, ছোৱালী 11ত এডমিশ্যন ল'লে, প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো। এতিয়া 11ৰ ছোৱালী 12 পাব, 10ৰ ছোৱালী 11 পাব। আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম। আজি ডিগ্ৰীৰ ছোৱালী দেউতাক মাকে পইচা দিব নালাগে, পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে। মোক কেতিয়াবা কেতিয়াবা ল'ৰাবিলাকে কয়, মামা আমাৰ কাৰণেও কিবা এটা কৰক। কয় নে নকয়? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, যিমান ল'ৰা BA পাছ কৰিব, চাকৰি ইণ্টাৰভিউ পইচা দিব লাগে, ইণ্টাৰভিউ দিব যাব লাগে। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম। যাতে কৰবাত ইণ্টাৰভিউ দিব যাব লাগে, দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে। চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব। আগত কোন চৰকাৰে আঁচনি লৈছিলে? আপোনালোকে চিন্তা কৰক। দেশত আমি শান্তি আনিলো, বোমা বিস্ফোৰণ নোহোৱা হ'ল, কাজিয়া নোহোৱা হ'ল, জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে, গোৰ্খা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো। যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো, আৰু তাৰ লগে লগে অৰুণোদয়
ৰেচনৰ দোকানত চাউল দালি নিমখ চেনি ইলেক্ট্ৰিচিটিৰ দাম কম নিযুত মইনা ধান সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বিহালীত কংগ্ৰেছে কৈ আছিলে ক'ত দিব সিএমএ এনে কৈছে আৰু এই সিএমএ মিছা কথা কোৱা মানুহ নহয় এই সিএমএ যি কয় তাক কৰি দেখুৱাই এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু ইহঁতে গাঁতৰ পৰা উঠিবই দিব নালাগে গাঁততে মাটি তাটি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে হয়নে নহয় আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম হালত ব্যৱহাৰ কৰক মুৰ্গী ব্যৱহাৰ কৰক মৌমাখিত ব্যৱহাৰ কৰক পিঠা পনা বিক্ৰী কৰক কিবা এটা কাম কৰিব আৰু লগত গাহৰিৰো ফাৰ্ম খুলিব পাৰে গাহৰিবোৰ দেখিলে বিদেশী বিলাক নাহে আৰু ওচৰত হয়নে নহয় যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিব পাৰো মোৰ ওপৰত বিশ্বাস আছে নে নাই আছে নে নাই কংগ্ৰেছী বিলাকক মই সেইকাৰণে কওঁ যে বেছি মোক খজুৱাই নাথাকিবি তেতিয়া আৰু কিবা কিবি দিহে থাকিম কংগ্ৰেছ বিলাকে মোক বিধানসভাত কৈ থাকে কিয় অৰুণোদয় দিব লাগে আৰে অৰুণোদয় নিদি কি লুঙি দিব লাগে নেকি কংগ্ৰেছ বিলাকক মই কৈছো যে লুঙি ধুতি দি লাভ নাই আমি ল'ৰা ছোৱালীক শিক্ষিত কৰিম বিনা পইচাত চৰকাৰী চাকৰি দিম 1.5 লাখ ল'ৰা ছোৱালীক আমি বিনা পইচাত চাকৰি দিছো আৰু আপোনালোকে বিজেপি কানক ল'ৰা ছোৱালীয়ে 1 টকাও দিব নালাগে 1 টকা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 এদিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেন্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমি বসুন্ধৰা আনিছো ফৰেষ্ট ৰাইটত মাটি দিছো মই ৰাভা আসঙৰ মেম্বাৰ সকল জিকাৰ পিছত মই অনুৰোধ কৰিম যে যিসকলে এতিয়াও মাটি পোৱা নাই ফৰেষ্ট ৰাইট পোৱা নাই মোৰ লগত একেলগে আপোনালোকে লগ কৰিব সকলো মানুহকে ফৰেষ্ট ৰাইট আৰু মাটিৰ পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম অলপ আগতে মই টংকেশ্বৰ আবাক কৈছো বৰদুৱাৰ বাগিচাৰ কাষত আমাৰ ৰাভা মানুহ অলপ থাকে কোনোবাই তেওঁলোকক কৈছে যে নাই নাই আমাৰ মাটি লৈ যাব আৰু হিমন্ত বিশ্ব শৰ্মাই মাটি নিনিয়ে টংকেশ্বৰ ৰাভাৰ লগত মই কথা পাতিছো যে কেনেকে তেওঁলোকক সোনকালে মাটিৰ পট্টা দিব পাৰি অৰ্থাৎ আমি সদায় ৰাভা মানুহৰ লগত আছো সদায় বড়ো মানুহৰ লগত আছো হাজংৰ লগত আছো কোচ ৰাজবংশীৰ লগত আছো গোৰ্খাৰ লগত আছো অসমীয়া ভাষী বঙালী ভাষী আমি ভাৰতীয় মানুহৰ লগত আমি সদায় থাকিম দুখীয়া দৰিদ্ৰ মানুহৰ লগত আমি সদায় থাকিম এইটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ নীতি ভাৰতীয় জনতা পাৰ্টিৰ নীতি
আমি আজি ৰাভা আসন পৰিষদৰ লগত একেলগে ইলেকশ্যন উঠিছো, একেলগে আমি কাম কৰিছো, আৰু আমি দুইটা দল একেলগে থকাৰ কাৰণে ৰাভা আসনত আজি সকলো জাতি উপজাতিৰ লোক শান্তিত বাস কৰিব পাৰে। পাৰে নে নাই? বিজেপি অহাৰ পৰা কৰবাত কিবা গণ্ডগোল হৈছে নেকি? সকলো আমি মিলা প্ৰীতিত আছো নে নাই? এইটোৱে হৈছে আমাৰ অসম। এনেকৈ আমি মিলা প্ৰীতিত থাকিব লাগিব, এনেকৈ আমি আগুৱাই যাব লাগিব, আৰু এনেকৈ আগুৱাই গৈ গৈ আমি অসমত ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, দক্ষিণ কামৰূপৰ ৰাইজে সদায় বিজেপিক সমৰ্থন কৰি আহিছে। দক্ষিণ কামৰূপৰ ৰাইজে সদায় আমাৰ যৌথ সংগ্ৰাম সমিতিক সমৰ্থন কৰি আহিছে। মই অনুৰোধ জনাম, ৰাভা, গাৰো, বড়ো, হাজং, কোচ ৰাজবংশী, গোৰ্খা, বঙালী ভাষী, অসমীয়া ভাষী আমি সকলোৱে লগ লাগি আমাৰ 14টা সিটত আমি বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিক ইলেকশ্যনত জিকাব লাগিব। জিকাম নে নাই? পুৰা ৰেডি আছো? পিছফালে ৰেডি আছো নে নাই? অজিত ৰাভা জিকিব নে নাই? কমলেশ্বৰ ৰাভা জিকিব নে নাই? মেঘালী ৰাভা জিকিব নে নাই? অশোক ৰাভা জিকিব নে নাই? জিকিব নে নাই? জিকিব। তিলোত্তমা ৰাভা জিকিব নে নাই? সুমিত ৰাভা জিকিব নে নাই? অৰ্জুন ছেত্ৰী জিকিব নে নাই? আদিত্য ৰাভা জিকিব নে নাই? মিনতী ৰাভা জিকিব নে নাই? জ্যোতিষ ৰাভা জিকিব নে নাই? ৰমাকান্ত ৰাভা জিকিব নে নাই? ৰশ্মি ৰাভা জিকিব নে নাই? নিপেন ৰাভা জিকিব নে নাই? পুষ্পাঞ্জলি বড়ো জিকিব নে নাই? অলপ সবে ডাঙৰ কৰি কব, টিভি আৰু পদুম জিকিব নে নাই? একদম মোদী ডাঙৰীয়াই শুনা কৰি কওক, টিভি আৰু পদুম জিকিব নে নাই? জিকিব। এতিয়া মই এটা অনুৰোধ কৰিম, জিকিবতো জিকিবই, কিন্তু কংগ্ৰেছৰ হাতৰ চিনত এটাও ভোট নোপোৱাৰ ব্যৱস্থা কৰি দিয়ক। বুজি পালেনে? হ'ব? কংগ্ৰেছে ভোট পাবই নালাগে। নাপায়? নাপাব নে নাপাব? কংগ্ৰেছে যাতে কোনেও ভোট, কতো ভোট নাপায় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিব। ইয়াতে এটা কিবা চিমেণ্ট ফেক্টৰী লৈ কিবা এটা হৈ আছে, মই অলৰেডি কৈছো ইলেকশ্যনৰ পিছত গাঁৱৰ ৰাইজৰ লগত মই নিজে আলোচনা কৰিম। আপোনালোকে সকলোৱে লগ লাগি টিভি আৰু পদুম ফুলত ভোট দি জিকাব, আৰু আমি আপোনালোকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি গৈ থাকিম। হ'ব?